হ্যাঁ হ্যাঁ মই যে ছোৱালীজনীৰ ক্ষেত্ৰত আপোনাক কৈছিলো যেতিয়া লং হেয়াৰ আছিল তাই হুম, তেতিয়া মানে অকনমান তাই নেচাৰটো বেলেগ আছিল যেতিয়া কাটি দিলো ছাৰ হুম, হুম, ছোৱালীজনী বিৰাট খুচখুচীয়া হ'ল মানে সাংঘাতিক ধৰণৰ খুচখুচীয়া হৈছে হুম, হুম। কাৰণ এনাৰ্জেটিক হৈ গ'ল ন, এনাৰ্জেটিক হোৱাৰ লগে লগে অকণমান হেৰি হৈ যাব, অকণমান দীঘল হ'ব, বেলেঞ্চ নেচাৰ আহি যাব তেতিয়া, হয় না ছাৰ ফিজিকেলি এক্টিভ হৈ যায় বহুত। হয় ছাৰ মানে কোনো বস্তু তাইৰ কাৰণে থোৱা নাযায় ইমান খুচখুচাই থাকে একো নাই, যেতিয়া বেলেঞ্চ নেচাৰ আহি যাব দীঘল হোৱাৰ পিছত। ল'ৰা ছোৱালীবোৰক গাইড কৰিব পাৰিব, বিজনেছ এণ্ড জব। বহুত মানুহ চিয়ৰ নহয় ন যে মই বিজনেছ কৰিম নে মই জবত থাকিম। জবত গুচি গ'ল, বিজনেছে কেতিয়াও ট্ৰাই নকৰিল, জবত পইচা এটা আহি থাকে, কমফৰ্টেবল হৈ গ'ল, এৰিব নোৱাৰে। বা বিজনেছত নামি গ'ল, পইচা লগাই দিলে, পইচা লছ হৈ গ'ল। থ্ৰু ফেচ ৰিডিং সেইজন মানুহক আমি গাইড কৰিব পাৰিম যে তেখেতৰ কাৰণে জব ভাল নে তেখেতৰ কাৰণে বিজনেছ ভাল। বা নিজৰে যদি কোনোবা তেনেকুৱা ৰিলেটিভ আছে যোনে জব আৰু বিজনেছৰ মাজত কনফিউজ আছে, নিজৰ ল'ৰা ছোৱালী আছে যোনে জব বিজনেছত কোনটো ভাল, সেই বস্তুটো আপুনি গাইড কৰিব পাৰে।